এই বস্তুটো দেখাম বুলি কৈ কিনে কেঁচা মাছটো খাই কিনে এটা বস্তু বুজাইছোঁ, যদি কেঁচা মাছ খাব পাৰোঁ, কেঁচা মাংসও খাব পাৰোঁ, কেঁচা তেজো পি খাব পাৰোঁ। পানী খাম দাদা, পানী দিয়কচোন। প্ৰায় 150 মান মানুহ আছিলে, পানীটো নিদিলে। সেইবাৰ তাতে দোকানত পেট্ৰল আধা বটল আছিলে, আধা লিটাৰ। সেই পেট্ৰলখিনি খাই দিছোঁ, সেইখিনি নেদেখালে ইহঁতে মানে ভয় মানে মামা যাওক দেৰ হৈ যায়, মানে ভয় কয় দিবি ওলাই যাই কিনে দি আছোঁ 10 টকাৰ বেয়াকৈ, এনেকুৱা টাইপ হৈ যায় মানে মোৰ। নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লে। আৰু আজি ভিডিঅ'ৰ অতিথি হৈছে সকলোৰে এখন পৰিচিত মুখ ভিক্টৰ দা। বাকী খবৰ কেনেকুৱা আপোনাৰ? খবৰটো বঢ়িয়া, সদায় মজা লাগে, সদায় দেখা পাই থাকোঁ। মানে মই এনে বনাব নিজৰ ওপৰতে ভিডিঅ' বনাওঁ, কিন্তু আপোনাৰ মানে আগৰ পৰা চাই আহি আছোঁ। মই ভাইটিক কৈ আছোঁ যে এদিন যাব লাগিব মানুহজনৰ ওচৰত, মোৰ বিৰাট মন আছে মানে আপোনাৰ বিষয়ে জানিবৰ কাৰণে। মানে কথাবিলাক বহুত স্পষ্টবাদী হয়। বাকী কওকচোন, প্ৰথমতে আপোনাৰ ঘৰত কোন কোন আছে? ঘৰত পাপা, মা, ভাইটি আৰু মই, আমি 4জনে পঢ়ি। আপুনি পঢ়াই আছে বৰ্তমান এডিআৰিৰ কাৰণে? বৰ্তমানটো এডিআৰিৰ কাৰণে বুলি নহয়, অকল যে কি এটা প্ৰপাৰ চেনেলাইজড ৱেত কম্পিটিটিভ এক্সাম বুলি ক'ব পাৰা। অকল এডিআৰি বুলি নকওঁ, কাৰণ এডিআৰিৰ লগত অকল এটা এক্সামতটো আমি ফ'কাছ কৰি থাকিলে নহ'ব। তেনে তোমাৰ ৰেলৱেৰ ভেকেঞ্চি ওলাইছে, SSCৰ ভেকেঞ্চি ওলাইছে, APSCৰ ভেকেঞ্চি ওলাইছে। চ' এনেকৈ বিভিন্ন ধৰণৰ বহুত এক্সামছ আছে। আৰু কিছুমান এক্সামছ এনেকুৱা থাকে যিটো আমাৰ অসমৰ ছাত্ৰ সমাজে ধৰা গম নাপায়, নটিফিকেশ্যন আহে। সৰু সৰু কিছুমান মানে 4-5টা পষ্টৰ কেতিয়াবা জুডিচিয়াৰী বা কোৰ্টৰ ওলাই যায়, LDA পষ্ট ওলায়। তো গোটেইখিনি এক্সামৰ কাৰণে একচুৱেলি পঢ়োৱা হয়। আৰু মেইন কথাটো হৈছে যে কি চব এক্সামত এটা কমন চিলেবাছ থাকে, বুজি পাইছে নাই? যেনেকৈ ধৰা আমি জানো যে ক্লাছ 1ত কি পঢ়িব, ক্লাছ 1ত এইখিনি ছাবজেক্ট থাকিব, ক্লাছ 10ত যিখিনি ছাবজেক্ট থাকে সেইখিনি ছাবজেক্টে থাকে, ছাবজেক্টটো চেঞ্জ নহয় ন। ছাবজেক্টটো কাৰোবাৰ 11-12ৰ পৰা যেনেকৈ চেঞ্জ হয়, ছেম একচুৱেলি কম্পিটিটিভ এক্সামছখিনি সদায় বেষ্ট হয় NCERT প্লাছ ক্লাছ 8, 9, 10ৰ যোনখিনি মানে বেচিক্স থাকে। আৰু অকল সেইটোৱে নহয়, তোমাৰ UPSC বা তোমালোকে APSC যিখিনি প্ৰশাসনিক বিষয়ৰ যিখিনি এক্সাম, সেইখিনিতো চাগে চবেই গম পাই যে কি ক্লাছ 6 to 12 NCERT পঢ়িব দিয়ে। সেইটো মানে বাইবেল বুকছ বুলি কোৱা হয়। যদিও বা মানে মাৰ্কেটত কিছুমান এনেকুৱা বুকছ আছে যিবোৰ বুকছে মানে মানুহে মানে বাইবেল হিচাপে ফ'ল' কৰে, বাট বেচিক যিটো ৰুটছ হয়, ৰুটছকেইটা সদায় NCERT থাকে। বা তামিলনাডু বৰ্ডৰ যিখিনি কিতাপ থাকে, তামিলনাডু বৰ্ডৰ বুকছ কিছুমান আছে। বা তোমাৰ আকৌ পেটাৰ্ণবিলাক সদায় কি হয়, প্ৰত্যেক আমাৰ যিখিনি ষ্টেটছ আছে, চব ষ্টেটছে এটা মানে তেওঁলোকৰ বডি থাকে। আৰু সেই বডিটো কি কৰে যে তেওঁলোকে এক্সামছবিলাক মেক্সিমাম তেওঁলোকৰ ষ্টেট বৰ্ডৰ, যেতিয়া ষ্টেটত পাতে, ষ্টেট বৰ্ডৰ এক্সামছ মানে পাতিলে তেওঁলোকে ষ্টেট বৰ্ডৰ কিতাপখিনি অকণমান ফ'কাছ কৰে। কাৰণ নিজা এটা জাতীয়তাবাদ থাকে যিহেতুকে, কথাটো বুজি পাইছে নাই? তো জাতীয়তাবাদ থাকিলে ষ্টেট বৰ্ডৰ বস্তুবিলাক, আৰু আমি এতিয়া ধৰা আমি যেনেকৈ অসমীয়া, এতিয়া বহুতে অসমীয়াগিৰিৰ কথা কৈ থাকে যে ভিতৰত বাহিৰৰ মানুহ কেনেকৈ আহি চাকৰি পায় বা এইটো, যিহেতুকে আমাৰ অল অভাৰ ইণ্ডিয়া এইটো কনষ্টিটিউচনেলি এলাউড, চ' এভৰিৱান কেন গিভ দ্য এক্সাম। কিন্তু তাতে খেলাটো ক'ত হয়, এই ষ্টেট যোনটো মানে এতিয়া ধৰা তুমি ছাপ'জ তুমি কেৰেলাৰ পৰা আহিছা, তুমিতো অসমীয়াত পটককৈ যিখিনি কিতাপ আছে বা যিখিনি বস্তু আছে পটককৈ আহৰণ কৰিব নোৱাৰিবা। মই যদি আজি যাই কিনে ছাপ'জ বেলেগ এটা, এতিয়া কিছুমান চিমিলাৰ থাকে, ঠিক আছে, মই বেলেগ ষ্টেটত যাইতো মই পৰীক্ষাটো দিলে মই সিহঁতৰ লেংগুৱেজত বা সিহঁতৰ কিতাপখিনিত কিখিনি বস্তু আছে, তো সিহঁতে সদায় এই ষ্টেটৰ গেমটোত খেলি দিয়ে যে মানে SCR মানে যোনখিনি ষ্টেটৰ বুকছ থাকে। আৰু মেক্সিমাম আজিকালি ষ্টেটৰ বুকছবিলাকক NCERT-টোকে ফ'ল' কৰা হয়। চ' এক্সাম এডিআৰি বুলি অকল নকওঁ, যিকোনো এক্সাম, এনি এক্সাম ইউ ওৱান, মই এই কথাটোৱে কৈছোঁ, যিকোনো এক্সাম, কাৰণ চিলেবাছ চবৰে ছেইম থাকে। আমাৰ মই জেলত যোৱাৰ আগত, জেলত যোৱা দেখিছা নাই? এই জেলত যোৱাৰ আগতে কৈ গৈছিলোঁ, জেলত যোৱাৰ আগতে কি কৈছিলোঁ, মই আহিম 14 দিন, তাতে ভালকৈ পঢ়, আৰু চিলেবাছটো এইটোৱে হ'ব, ইয়াত বেলেগে কাটিব নোৱাৰে। তো সিমানখিনি কনফিডেঞ্চ কিয় থাকে? কনফিডেঞ্চ এটা বস্তুত থকাৰ ৰিজনটো হৈছে যে কি আজি মই ধৰা তোমাৰ কিতাপবোৰ পঢ়োঁ, আৰু মোৰ মেইন কথাটো হৈছে যে কি কিতাপৰ ক্ৰাফ্টছটো বহুত ইম্পৰ্টেণ্ট। আজি ক্লাছ 10ৰ পোৱালি এটা মই কওঁ, ক্লাছ 10ৰ পোৱালি কেতিয়াবা যদি কুৱেশ্যন সুধি দিয়ে বোলে ভিক্টৰ দা অমুক টপিকটো বুজাই দিয়ক, লগে লগে বুজাই দিব পাৰে। তো মেইন কথাটো হৈছে যে কি ভালকৈ যদি আমি চাওঁ, চব চিলেবাছটো সদায় চিমিলাৰ পেটাৰ্ণত থাকে। এতিয়া গেমটো ক'ত খেলে? জিকে বা কাৰেণ্ট এফেয়াৰ্ছত খেলে। জিকে বা কাৰেণ্ট এফেয়াৰ্ছত কিয় খেলে? ষ্টেটৰ জিকেবিলাক আমি পুৰা একদম 25 বছৰত যদি চাওঁ, ঠিক আছে, একদম সাম্ভাৱ্য প্ৰশ্ন এটা দেখা পাইছাই তোমালোকে, কেনেকুৱা ধৰণৰ যে কি বোলে আমাৰ ষ্টেটৰ ট্ৰিটোৰ নাম কি, আমাৰ ষ্টেটৰ বোলে ষ্টেট এনিমেলটো কি, বোলে আমাৰ ষ্টেটৰ এনথেমটো কি। তো তাতে ক'ৰবাত নহয় ক'ৰবাত সেই জাতীয়তাবাদটো সোমাই থাকে, ঠিক আছে। তো এক্সামৰ সদায় চিলেবাছটো যিটোৰ কথা মই কৈছোঁ, তুমি যেনে ক'লা যে ভিক্টৰিয়া এডিআৰিৰ কাৰণে পঢ়াই আছিলোঁ, অকল এডিআৰি বুলি কথা নহয়, যিকোনো এক্সামৰ কাৰণে পঢ়াওঁ, যিহেতুকে আল্টিমেটলি দ্য চিলেবাছ ইজ ছেম। মেথছ থাকিবই, ৰিজনিং থাকিবই, ইংলিছ থাকিবই,
জিকে থাকিবই, কাৰেণ্ট এফেয়াৰ্ছ থাকিবই, আৰু তাতে ভিতৰত যিখিনি এইবাৰ ধৰা এই চিলেবাছটোত কি কৈছে ছ'চিয়েল ষ্টাডিজ। ছ'চিয়েল ষ্টাডিজটো আমাৰ জাতীয়তাবাদ। কথাটো বুজি পাইছে নাই? য়েছ, কাৰণ ছ'চিয়েল ষ্টাডিজত আমাৰ ছ'চিয়েল ষ্টাডিজৰ কথা কৈছে, আমাৰ ছ'চাইটিখনৰ কথা কৈছে, অসমীয়া ছ'চাইটিৰ কথা কৈছে। তো সেইটো কি হৈ যায়? আছাম এণ্ড ইটছ পিপল। বস্তুটো বুজি পাইছা? চ' মানুহখিনি এই বস্তুবিলাক কি ডিকোডিং নকৰে, যে চিলেবাছটো অমুক দিছে দেখোন, আমি অমুক পঢ়িম নেকি, অমুক পঢ়িম তমুক পঢ়িম, মানে হাও খাওঁ বাও খাই লাভ নাই, চালে বেলেগ কিবা থাকি লাভ নাই। জাগাত পঢ়িব লাগিব যে বস্তুটো কি, মই অমুক বস্তুটো পঢ়িম, অমুকটো চাম। এতিয়া বহুতে কৈ থাকে কমন বস্তু একো নাথাকে। বস্তুটো বুজিছো নাই? কমন বস্তু একো নাথাকে। তই গান গাও নাই? গাও, ঠিক আছে। সদায় চেম গান গাও নেকি ষ্টেজত? নাগাও। গাও নেকি? বৰ খাই যাব। তো চেম গান কৰি লাভ নাই। চেম সেনেকুৱাই বস্তুটো যে কি, যে আছাম এণ্ড ইটছ পিপলৰ ভিতৰতো বহুত বস্তু থাকে। কথাটো বুজি পাইছ? এতিয়া ছাপ'জ এটা বাহিৰৰ নিউজটো আমাৰ ইয়াতে নুসুধিব পাৰে, কিন্তু অসমৰ নিউজ এটা সেইটো সুধি দিয়ে। আমি দেখিছো নাই জুবিন দাৰ ওপৰত প্ৰশ্ন দেখা পাইছ নাই? হা, জুবিন দাৰ ওপৰত প্ৰশ্ন দেখিছ? সেইটো জুবিন দা আমাৰ আবেগ, আমাৰ জাতীয়তাবাদটো আমাৰ বজাই ৰাখিছে। কম্পিটিটিভ এক্সামত জুবিন দাৰ প্ৰশ্ন এটা যেতিয়া দিছে, বস্তুটো কিহৰ কাৰণে দিছে? সেই জাতীয়তাবাদটোৰ কাৰণে, যাতে মানুহে গম পাওক যে আমাৰ অসমত এটা সম্পদ আছে। বস্তুটো বুজি পাইছো? that are the things. So মেইন বস্তুটো বুজি পাব লাগে যে মই কি কৰিম, কি নকৰিম, কোনটো পঢ়িম, কোনটো নকৰিম। বাকি আপোনাৰ পুলিচৰ লগত মানে লেনদেনটো অলপ বেছি হয়নে? পুলিচ মোক খুব ভাল পাওঁ, বিৰাট মৰম কৰোঁ, মোক খুব ভাল পায় তেওঁলোকে। আৰু মানে এনে মানে বেছি দিন দেখা নাপালে ঘৰতে বিচাৰি আহে, ক'ত বা গলি। এতিয়া চাগে ভয়টো একেবাৰে মৰি গৈছে। পুলিচ আগতে পুলিচ বুলি ক'লে যিটো ভয় লাগে। পুলিচ মই ক্লাছ 6ত ফাৰ্ষ্ট সোমাইছো। হয় নেকি? ক্লাছ 6, তাৰপিছত ক্লাছ 9ত সোমাইছো। তেতিয়া সৰু বাচ্চা আছিলো, বুজাই পঠাই দিয়ে। মই কি ভুল কৰিছো, তেতিয়াৰ পৰাই গম পাই মই চেৰা পাগল। এতিয়া ছাৰত বা ক'ত আছে নাজানো। মই ক্লাছ 6ত গৈছিলো এবাৰ, তাৰপিছত ক্লাছ 9ত সোমালো। এনে সোমাই থাকো মই মানে পুলিচ থানা মোৰ কেছ নাই। কাৰণ মই মানে কি, মই কিবা এটা ভুল দেখিলে মই কৈ দিওঁ। আৰু এইবিলাক মানুহবিলাকৰ মানে গাত লাগি যায়, পুলিচ থানাত দি দিয়ে, ভাবি ইয়াত ভয় কৈ দিওঁ। মোৰ মানে ভয়টো মানে মামা যাওক দেৰ হৈ যায়, মানে ভয় কৈ দিবি, ওলাই যাই কিনে দি আছো তহঁতক আৰু বেয়াকে, এনেকুৱা টাইপ হৈ যায় মানে মোৰ। আৰু জেদ হৈ যায়, ৰিভেঞ্জ হৈ যায় মোৰ। আপোনাৰ ৰিসেন্টলি মই দুটা কেছ দেখা পাইছো দেই। সেই কেছ দুটা গোটেইখিনি কথা মানুহে নাজানে দেই, আৰু সেই কেছটো মানে জাজ কৰি কিনে বহুতে বিভিন্ন ধৰণৰ কথা কৈ আছে। নেতা নকৰে মানুহ। চা এটা কথা শুন, তই আজি ছোৱালী মানুহ, তোৰ কাপোৰযোৰক লৈও মানুহে কথা ক'ব পাৰে, কয় নে নকয়? হা, তোৰ মেকআপটোক লৈও মানুহে কথা কয় নে নকয়? তোৰ ফোনটোক লৈও মানুহে কথা ক'ব, তোৰ চাল চলনক লৈও মানুহে কথা কয় নে নকয়? ভগৱানে দিয়া স্কিনটোক লৈ কিনেও কথা কয়। তো বস্তুটো কি, কুছ তো লোক কহেंगे, लोगों का काम है कहना। হা, বস্তুটো বুজি পাইছ নাই? যে মানুহৰ কামেই হৈছে, মানুহ যদি কথা ক'ব নোৱাৰিলে হয়, আমি হেম্বা কৰিলো হয়। বস্তুটো বুজা নাই? মানুহৰ চবতকে ডাঙৰ শক্তিটো হৈছে এইখন, বোলে কথাত কটা যায়, কথাত বতা পায়। বুজি পাইছ নাই? কাহানীটো এইটোৱে যে আমাক কি দিছে, পেক কৰিব দিছে। বুজি পাইছ নাই? এই মুখখনে খাই পেলাইছে চব। বুজি পালি? এতিয়া ইনসিডেন্টটা আপনি ক'ব পাৰিবনে? ইনসিডেন্ট বিলাকতো কৈছে, গম পাইছো, নিউজে ওলাইছে, তথাপিও কৈছো তই সুধিছ কাৰণে। দুটা আছিলে, এটা মাস্ক খোৱা ইনসিডেন্ট, আৰু এটা কেমেৰাত থোৱাই দিয়া ইনসিডেন্ট, আৰু এটা ইনসিডেন্ট আছে, আৰু এটা ইনসিডেন্ট জেলত লৈ যোৱা যোনে না মানে সেইটো ইনসিডেন্ট, তিনটা ইনসিডেন্ট হ'ল। তো মাস্ক খোৱা ইনসিডেন্টটো হৈছে যে কি, বিজেপিৰ ল'ৰা এটা আহিছে, আৰু মোক ষ্টুডেন্ট বুলি ক'লে মোৰ এটা আবেগ থাকে। কৈছে ভিক্টৰ দা, দেৱজিৎ বুলি ল'ৰা এটা আহে নৰ্থ গুৱাহাটীৰ, বোলে ভিক্টৰ দা বলকচোন, কাম এটা আছে, এনেকৈ অলপ বিপদ হৈছে, যাওঁ। মই বোলো বল, কি কথা, কি বাৰ্তা? ছাত্ৰ বুলি ক'লে এটা আবেগ থাকে। এইটো মানে প্ৰথমবাৰ ভুল কৰিলোঁ, শেষবাৰ ভুল কৰিলোঁ। এইটো বুজি পাইছেনে? যে ষ্টুডেণ্ট বুলি কৈ এটা ইম'চনেলি মোক যে বেয়া কৰিব পাৰে, সেই বস্তুটো মই বুজি পালোঁ এই কেছটো। মানে চব বস্তুতে পজিটিভ থাকে নাই, এইটোৰ পৰা শিকিলোঁ মই। কথাটো বুজি পাইছে নাই? তো সি মোক মাতি লৈ গ'ল, মাতি লৈ যাই কিনে প্ৰায় তাতে সিহঁতে অলৰেডি প্লেনিং কৰি থৈ দিছে। ঠিক আছে, তো হেমন্ত চৌধুৰীৰ কথা কৈছে তাতে, ঠিক আছে, ৰঞ্জিতৰ কথা কৈছে তাতে। এইবিলাক হেমন্ত চৌধুৰী, ৰঞ্জিত, এইবিলাক চব কোন জানো নহয়, এইবিলাক চব বিজেপিৰ চবেই গম পায়। ঠিক আছে, এই কিবা OSP নে কিবা নাজানো, কিবা লচুন বুলি কৈ দিলোঁ, বাকীখিনি বুজি পায়, বিপ আৰু লচুন। ঠিক আছে, তো সিহঁতে তাতে প্লেন এটা কৰিছে। প্লেনটো কৰাৰ পিছত মই ক'লোঁ এই যে কি, এনেকৈ যাই পোৱাৰ পিছত প্ৰায় 150-200মান মানুহ মাৰিব ওলাইছে। মই প্ৰায় 150-200, মই কৈছোঁ সেই ভিডিঅ'ৰ আগৰখিনি আৰু পিছৰখিনি যদি ওলাই নহয়, বহুত মানুহ জেলত যাব। কিন্তু মই অসমীয়া আৰু অসমীয়াৰ মই বেয়া নকৰোঁ। কথাটো বুজি পাইছ নাই? সেই কেছটো যদি মই দিওঁ, কেছটো খাটিব। বস্তুটো বুজি পাইছ নাই? কিন্তু অসমীয়াৰ বেয়া কৰিব নালাগে, এক্সাম্পল হিচাপে কৈছোঁ। কাৰণ অসমীয়া যদি অসমীয়াকে এৰেষ্ট কৰাই জেলত পঠাই দিয়ে, ভাল নালাগে।
ঠিক আছে মই এই কামটো কৰা নাই সিহঁতে মাৰিছে বহুত মাৰিছিল মই মানে মাৰ সহ্য কৰিব পাৰোঁ যিহেতু সহ্য কৰি লৈছোঁ আৰু তাত মই এটা কথা কৈছোঁ বোলে এটা তহঁতক বস্তু এটা দেখাম তহঁতক সেই বস্তুটো দেখাম বুলি কৈ কিনে কেঁচা মাছটো খাই কিনে এটা বস্তু বুজাইছোঁ যদি কেঁচা মাছ খাব পাৰোঁ কেঁচা মাংসও খাব পাৰোঁ কেঁচা তেজো পি খাব পাৰোঁ সেইটো লাষ্টৰ আছিল বস্তুটো বুজি পাইছে ডেট ৱাজ দ্য ক্লাইমেক্স ঠিক আছে বস্তুটো বুজি পাইছে নাই এটা সেইটো সেই বস্তুখিনি সিহঁতে মানে হেৰি ভাইৰেল কৰিছে আৰু সেই জাগাখিনি যোনখিনি সেই জাগাখিনিৰ প্ৰত্যেকটো মানুহৰ তাত ভিডিঅ' আছে তো কেছটো যদি দিয়া হয় চাইবাৰ ক্ৰাইমত তাতে মোটামুটি সেই মাছ বেপাৰীটোও ফচিব ঠিক আছে সিও বহুত পেলাই আছিলে আৰু বহুত মানুহ আছে সেই গোটেইখিনি মানুহ ফচিব তো কিন্তু মই এটাই কথা কওঁ ভাল পাওঁ দাদা অসমীয়া মানুহ কাম কৰি খাই আছে কৰক ভালকৈ খাওক আৰু অসমীয়া গিৰিটো বজাই ৰাখিব এই কথাটোৱে মোৰ আহ্বান থাকিলে বাকী মোক ভাইৰেল কৰি ভালে কৰিছে থেংক ইউ কেঁচা মাছ খোৱা বুলি যিহেতুকে মানুহে গম পাইছে কেঁচা মাংসও খাব পাৰোঁ গম পাই নাই আৰু এইটো কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইখিনি ৰাইজক ঠিক আছে কাৰণ সেইখিনি জেগাতে ভিডিঅ'টো আছিলে বেলেগ কাৰো কাৰণে আছিলে ছেকেণ্ড কেছটো আছিলে কি এই গতিকে থু মাৰা ভিডিঅ'টো থুটো বাদ দে নাকিলা থু ইজ জাষ্ট এন এক্সাম্পল সেইটোৱে মানুহ এনে আৰু কৰিব নেকি চবৰে ঘটনা পৰিঘটনা গম পাইছে নাই কজ এণ্ড ইফেক্ট থাকে নাই চবৰে আছে তই মোক আজি তই মোৰ তাত কিয় আহিছ কজ আছে কাৰণে আহিছ এনেইতো অহা নাই ঠিক আছে চ' চবৰে কজ থাকে ইফেক্ট থাকে ঠিক আছে মানুহে ইফেক্টখিনি ভাইৰেল কৰি আছে কজখিনি ভাইৰেল কৰে ঠিক আছে তৃতীয় কেছটো আছিলে কোনটো এই দদৰাৰ যোনটো বিজেপিৰ মানে কি বিজেপিৰ মানে এই পোহা বাহিনীটো এই গোটেই বিজেপিৰ পোহা এই 150-200 যিখিনি ইয়াতে পুহি থৈ দিছে গোটেইকেইটাই অকলে অকলে মোক কেতিয়াও একো কৰিব নোৱাৰে কথাটো বুজিছে নাই ওলাই গ'লে এনেকৈ থাকে ভিতৰত ভালে আছেনে ঠিক আছে শিয়ালৰ জাকত আহিলে সিহঁতৰ এটা দমটো বেলেগ হৈ যায় ৱা বুলি দিলে শুনা পাম নাই এই শিয়ালৰ জাক অকলে কিন্তু একো কৰিব নোৱাৰে অকলে দেখা পালে মানে ভালে আছা মোক বহুত ঠিক আছে সেইকাৰণে মই দমত চলো বিজেপিৰ লগত কিবা দুশ্মনী আছে নেকি না বিজেপিৰ লগত কি দুশ্মনী চৰকাৰৰ লগত দুশ্মনী কি থাকিব সিস্টেমৰ লগত দুশ্মনী আছে বিজেপি এতিয়া চৰকাৰ কাৰ বিজেপি তেনেহ'লে কথা বহুত সোমাই আছে এতিয়া চৰকাৰ কাৰ বিজেপি বিজেপি চৰকাৰ যদি বিজেপি বানপানী কোনে কৰিছে ইউএছডিএমে কৰিছে নেকি ইউএছডিএমে হা তই মূৰ্খ নেকি হা অসমীয়া সমাজখন মূৰ্খ হা বোলে কিবা বোলে ফ্লাড জিহাদ কৰিছে বোলে হা অসমীয়া সমাজখন বেয়া গেদা মানে আমিয়ে গেদা মানে হা তো বস্তুবোৰ এনেকুৱা ধৰণৰ শুন যে ফলছ বস্তু বকি লাভ নাই বাৰু এতিয়া কোন জেলৰ অনুভৱ কেনেকুৱা জেল বম সেক্সি জাগা সালিয়া জাগা বম মজা বম আৰু যাব ইচ্ছা আছে নে अब যদি জেলত কেতিয়াবা অসমৰ ছাত্ৰ সমাজ অসমৰ আই মাতৃভূমিৰ বাবে যাবলগীয়া হয় 100% যাম এবাৰ 14 দিন গৈছো সেইবাৰ 2-3টা মান গল লৈ 14 বছৰলৈকে যাম ঠিক আছে দৰকাৰ হলে কজ এণ্ড ইফেক্ট কথাটো বুজি পাইছো না যদি কাৰণ থাকে যদি যাবলগীয়া কাৰণ হয় প্ৰকৃত কাৰণ সত্য হ'ব লাগিব এনে নহয় তেতিয়া গল লৈ যাব কেঁচা মাছটো কেনেকুৱা চালিয়া বস্তু দেখিছ নাই হা বাপৰে আসৰ দেখছ মই নিজে কিহৰ কাৰণে হলে নেকি এই কেঁচা মাছটো বস্তুটো বুজি পাবি মানে এটা মানুহ যদি কেঁচা মাছ খাব পাৰে সঁচাই আছে চবে দেখা পাইছে কেঁচা মাছ খাই কি সিহঁতক কৈছো অলপমান পানী দিয়ক পানী নিদিলে ঠিক আছে মই কৈছো অকণমান পানী খাম দাদা পানী দিয়কচোন প্ৰায় 150 মান মানুহ আছিলে পানীটো নিদিলে সেইবাৰ তাতে দোকানত পেট্ৰল আধা বটল আছিলে আধা লিটাৰ সেই পেট্ৰলখিনি খাই দিছো সেইখিনি নেদেখালে ইহঁতে ঠিক আছে এইটো নহয় সেইটো সেই কেঁচা মাছৰ পিছত পানী খুজিছিলো কেঁচা মাছটো চুবাই উঠি পানী খাব খুজিছিলো অলপ পানী লাগে সেই 150 মানুহক খুজিছিলো অলপ পানী দিয়ক না দাদা কোনো পানী নিদিলে তাৰপিছত ওচৰত দোকান আছিল দোকানখনত পেট্ৰল আছিল আধা লিটাৰ পেট্ৰল খাই দিছো তো কেঁচা মাছ আৰু কেঁচা পেট্ৰল হজম যদি কৰিব পাৰো কেঁচা টেষ্টটো আৰু কি আমি কুচিয়াৰ টেষ্ট খাওঁ নে নাই হা মানুহৰ টেষ্টটো বেছি টেষ্টি এইটো কথা মনত ৰাখিবি আৰু আগৰ ভিক্টৰ দাস মই তাৰে নামটো কাঢ়িছো দে আগৰ ভিক্টৰ দাস আৰু বৰ্তমানৰ ভিক্টৰ দাসৰ মাজত পাৰ্থক্য কি দেখা পাইছে মানে আগতে কি আছিল আগৰ ভিক্টৰ দাসটো মানে কি আছিল এই মামাজ বয় টাইপ থাকে মামাজ বয় বুলি বুজি পালি নাই মামাজ বয় মানে এনেকুৱা আৰু এ মা অমুকটো লাগে এ পাপা অমুকটো কিনি দে এ পাপা তমুকটো লাগে এ পাপা মই অমুকত খাব যাম অলপ পইচা দে ঠিক আছে তাৰপিছত পাপাটোক মাৰি পেলালে ডাঙৰ ল'ৰা চালা দায়িত্ব তেতিয়া ৰিয়েলাইজ কৰিছো জিন্দগী গু
মামাজ বয় পাপাজ বয় তাৰপিছত পইচা চইচা নাই তেতিয়া একো নাই ঘৰো নাই আমি তেতিয়া থকা ঘৰে নাছিলো কোৱাৰ্টাৰত আছিলো ৰেলৱে কোৱাৰ্টাৰত আছিলো ঘৰ থকা ঘৰ নাই অমুক নাই ঘৰ নাই দুখ লাগিছিল অলপ বেয়া লাগিছিল ইছ পাপাটো থাকোঁতে যি খোজো তাকে পাওঁ তেতিয়া মোৰো আইফোন আছিল তোৰ দৰে পাপাই কিনি দিছিল এতিয়াও পাৰে কিন্তু লোৱা নাই নহয় এতিয়া পইচাৰ কাৰণে কাম কৰা বাদ দি দিলো মানে হয় ন জীৱনৰ লক্ষ্যবোৰ চেঞ্জ হৈ যায় ন পাপাটোক মাৰ্ডাৰ কৰিব নালাগিছিলে এইটো কথাই কওঁ প্ৰত্যেক ভিডিঅ'তে কওঁ পাপাটোক মাৰ্ডাৰ কৰিব নালাগিছিল নহ'লে ভিক্টৰ দাসটো মামাজ বয়ে আছিল গুড বয় আছিল এতিয়াও মাৰ লগতে থাকো লাগি থাকো দেখাই পাইছো মই সেইটো চবতো দেখাই পায় আৰু মাজনী এৰি দিব পৰা নাই চালা যিমান বেয়া হ'লে মই বেয়া দেই বহুত সেইটো কথা মই কওঁ মই ভাল নহয় চাবলৈ গ'লে আপোনাৰ জীৱনটো মানে পুৰা সংগ্ৰামেৰে ভৰা আমি মই দেখা পাই আহিছো বহুত দিনৰ পৰা তথাপিতো মানে এনেকুৱা লাগে কিছুমান বস্তু দেখা পালে যে আপুনি একদম হাৰি যোৱা নাই তাৰমানে পুৰা একদম দমত যি কৰে পুলিচে নিব আহিলেও মানে পুৰা দমত কিবা এটা হ'লেও পুৰা দমত মানে কেনেকে মানে ইমান এনাৰ্জি ক'ৰ পৰা পায় Budweiser is the secret of my energy বুজি নাপালি কথাটো বস্তুটো এনেকুৱা যে Budweiser is the secret of my energy এনে ধেমালি আছিলে যেনেকে সচিন তেণ্ডুলকাৰে কয় this is the secret of my energy গম পাইছে নাই বস্তুটো এনেকুৱা যে কি মনৰ বলটো বৰ ইম্পৰ্টেণ্ট তো ভিক্টৰ দাসৰ অন্তৰখন ফুটা হৈ গৈছে বুজি পাইছ নাই কেছটো বুজি পাইছ এতিয়া কোনো ফিলিংছ নাই গম পাইছ নাই মই মতা মানুহটো মই মতা মানুহ মোৰ কিছুমান চখ থাকিব লাগিছিল এতিয়া কোনো নাৰীৰ প্ৰতি আসক্তি নাই কাকো দেখা পালেও মোৰ ভাল নালাগে কোনো ছোৱালীৰ লগত কথা পাতিব মন নাযায় নৰ্মেলি কথা পাতো ঠিক আছে চিষ্টাৰ বুলিয়ে মাতো চবক বস্তুটো বুজি পাইছে নাই কোনো ধৰণৰ একো বস্তু নোহোৱা হৈ গৈছে মানে এই যে ভাল পোৱা কি বস্তু কাৰণ ভাল পোৱাটো মানে এনেকুৱা হৈ গ'ল মই প্ৰকৃত ভাল পাইছিলো দেই মই কথাটো কওঁ ভাল পোৱাতেও জীৱনত মানে মোক তিতা কেহা কৰি দি থৈ গুচি গ'ল তো কলো দেখোন নিজৰা বুলি নহয় ৱাটাৰফলৰ যদি পানী এটা পাথৰৰ ওপৰত মস্ত ডাঙৰ পাথৰৰ ওপৰতো যদি পৰি থাকে ডেইলি একটুপকেও যদি পৰে ভালকে সি ফুটা হৈ যায় তো তই যিটো কৈছ ইমান দম ক'ৰ পৰা আহে এই এনেকে ৱাটাৰফল পৰি 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 বস্তুটো বুজি পাইছে নেকি এটা মুভমেণ্ট এটা টাইমত এনেকুৱা হৈছে কি কৰিবি মই মাৰি পেলাম বস্তুটো বুজি পাইছো আৰু মই নাযাওঁ বুলি ক'লে নাযাওঁ যাম বুলি ক'লে যাম এইবাৰ যোনটো কেছ এই যে কিবা ভিক্টৰ দাস মাতাল মোক বহুত কিবা যে TRP বজাই আছিলে এইবিলাকতো আধা নিউজ বজাই ভালকে মই নিউজ চেনেল এটা খুলিম লগে ইমান বজাই চব বজাম তো এই কি বুলি কয় এটা মানুহ 150টামান CRP নিব আহিছে ওজন হিচাপে দিছে নেকি সিহঁতে 1 কেজি 120 কেজি 120টা মানুহ লাগিব সেনেকুৱাকে দিছে কিজানি বোলে 120 কেজি ওজন মানুহটো 120টা মানুহ লাগিব কিন্তু ভিক্টৰ দাসৰ এটাই কথা ইমান মানুহৰ দৰকাৰ নাই মৰম কৰি যদি কৈ দিয়ে বোলে ভিক্টৰ যাব লাগে মই গুচি যাম মই মানুহটো এনেকুৱা মোক যদি কোনোবা মৰমেদি একবাৰ কৈ দিয়ে ন বোলে ভিক্টৰ দা অমুকটো এনেকুৱা এনেকৈ কৰক মই এনেকৈ কৰিম কাৰো বেয়া কৰি নাযাওঁ মোক বেয়া কৰা মানুহকো মই বেয়া কৰা মই ক'লো দেখোন কেঁচা মাছ খোৱা ভিডিঅ'টো সিহঁতেতো বেয়া কৰিছে ন মোৰ লগত মাৰিছে মোক মানে চিনি নাপায় জানি নাপায় কিয় মাৰিছে সেইটোও গম নাপায় পুলিচে যেতিয়া সুধিছে বোলে কি কৰিছে ভিক্টৰে কৈছে একো কৰা নাই মই তাক কৈছোঁ মই ল'ৰাজনক কৈছোঁ বোলে মই তোক কিবা বেয়া কথা কৈছোঁ বোলে নাই কোৱা ভিক্টৰ দা মই তোক কিবা বেয়া গালি পাৰিছোঁ বোলে নাই পাৰা ভিক্টৰ দা তে এই চিটুৱেশ্যনটো কিয় কৰিলে গম নাপালোঁ ভিক্টৰ দা তো মই কৈছোঁতো যে মৰমৰ ভাষা মই খুব ভাল পাওঁ কাৰণ মৰমৰ কমি পাইছোঁতো লাগে বস্তুটো বুজি পাইছোঁ মানে মই মৰম ভাল পাওঁ কাৰণ ফিল ইন দ্য ব্লেংকছ বুলি এটা বস্তু থাকে লাইফত যিটো বস্তু পোৱা নাই তাক পাবৰ বৰ ইচ্ছা যায় নে নাই হয় নহয় তো মৰমেদি ক'লে মই চব বস্তু কৰি দিব পাৰোঁ জানো দিব হাজিৰ আছোঁ কৰিছোঁ বহুতৰ কাৰণে 200 টকাত 4 মাহ কোনে পঢ়ে পঢ়াই নেকি এতিয়াও পঢ়াই আছে মনৰ ফূৰ্তি বস্তুটো বুজি পাইছে নাই তো সেয়ে লাইফ ইজ গুড লাইফ ইজ সেক্সি লাইফ ইজ বিউটিফুল স্মল লাইফ এনজয় ইট বস্তুটো বুজি পাইছে বৰ্তমানৰ ভিক্টৰ দাস কিছু সংখ্যক লোকৰ কাৰণে আদৰ্শ আৰু কিছু সংখ্যক লোকৰ কাৰণে পাগল কি ক'ব যোনে যেনেকৈ একচেপ্ট কৰে বহুতে মানে মই হেৰি বেলেগ আগতে চোৱা নাছিলো যে এই যে এতিয়া ভিডিঅ'টো পালৰ তলত বহুতে বেলেগ বেলেগ কমেণ্ট লিখিছে সেইবিলাক কুকুৰে অকল ভুকিব পাৰিব তাতে গম পাইছে নাই কুকুৰে ভৰিতে কামুৰে কুকুৰে ক'ত কামুৰে বেছিভাগ ভৰিয়ে হা এনেই চাবিচোন বেছিভাগ আপোনালোক যদি কুকুৰে কামুৰিছে মেক্সিমাম টাইম আপোনালোক ক'ত কামুৰিছে হয়তো ভৰি হয় নহয়
এই কুকুৰে সদায় ভৰিতে কামুৰে আৰু কুকুৰে কমেণ্টত কামুৰে আজিকালি মানে অলপমান সমাজটো চেঞ্জ হৈছেতো আজিকালি কুকুৰবিলাকে কমেণ্টত কামুৰে সন্মুখত আহিবি কথা পাতিম 1-to-1 মামা যাওঁতে বাৰু সেইবিলাক বহুত হ'ল এতিয়া অলপমান বেলেগ কথা হ'ল কি বেলেগ কথা বেলেগ কেনেকুৱা ধৰণৰ বেলেগ মানে কৈ আছোতো বেলেগ কথা ফাৰ্ষ্ট লাভ বুলি ক'বলৈ গ'লে ক্লাছ 3 মানত হৈছিলে মেডাম এজনী আছিলে খুব ভাল লাগিছিল মানে ফাৰ্ষ্ট লাভ মানে প্ৰথম প্ৰেমৰ কথা কৈছিলোঁ ভাল পোৱা মেম এজনী আছিলে খুব ভাল লাগিছিলে মই সদায় ভাবো ডাঙৰ হ'লে মেমজনীক বিয়া পাতিম তেতিয়া সৰু আছিলো ন মেমজনী বৰ ধুনীয়া আছিলে আমাৰ মই ভাবো মই যেতিয়া ডাঙৰ হ'ম মই একদিন মেমক কৈছোঁ মেমে বাছত একেলগে যায় আমাৰ লগত মই মেমক কৈছোঁ মই যেতিয়া ডাঙৰ হ'ম আপোনাক বিয়া পাতিম মেমে কৈছে ঠিক আছে হ'ব দিয়া বুলি নাজানো মেম ক'ত বা আছে ঠিক আছে ভাল লাগিছিল মেডামজনী বৰ ভাল লাগিছিল বিৰাট মৰম কৰিছিল সদায় মোক বাছৰ কাৰণে চিট থৈ দিয়ে আৰু মই সৰুতে বৰ মৰম লগা আছিলোঁ একদম আপেলৰ দৰে আছিল নাজানো এতিয়া সৰুতে বৰ মৰম লগা আছিলোঁ নাই এইকেইটা নহয় বাৰু তো সৰুতে মৰম লগা আছিলোঁ তো মোৰ কাৰণে বাছত চিট থৈ দিয়ে আৰু মই মেডামৰ লগতে বহিম কোনোবা বেলেগ বহিলেও উঠাই দিওঁ মানে জেদি আছিলোঁ সৰুৰ পৰা ঠিক আছে মেমক মই সদায় কওঁ মই আপোনাক ভাল পাওঁ দেই মই ডাঙৰ হ'লে আপোনাকে বিয়া পাতিম তো ফাৰ্ষ্ট তাৰপিছত জীৱনত ভাল পোৱা ক্লাছ 3 পিছত 4 5ত ভাল পাইছিলোঁ এজনী ছোৱালী বৰ ভাল আছিলে তাই এতিয়াও ভাল হওক তাই বহুত ভাল ছোৱালী আছিলে জানে যোনে যোনে মোৰ লগত পঢ়িছে লাইফ পাৰ্টনাৰ বুলি নকওঁ ভাল পাইছিলোঁ আৰু তাইক মই বহুত ভাল পাইছিলোঁ ঠিক আছে পাৰ্টনাৰ বুলি কেনেকৈ কবি লগত নাথাকিলে নহয় লগতে নাই যিহেতু মই যাক ভাল পাইছোঁ মই তাইকে বিয়া পাতিছোঁ আৰু এইটো জেডত বিয়া পাতিছোঁ মানে মই ইঞ্জিনিয়াৰিং বিটেক কৰি থকা 6 চেমত বিয়া পাতা ল'ৰা 6 চেমত বিয়া পাতিছোঁ মই তাকো মানে এনেকুৱা ফোনত কথা পাতি আছিলোঁ আৰু মই গোটেই জীৱনটো তেজপুৰ ইউনিভাৰ্চিটিত যেতিয়া আছোঁ এই ছাৰহঁতেও জানে মৰম কৰে বাৰু তো তেজপুৰ ইউনিভাৰ্চিটিত থাকোঁতে এনি টাইম মানে তেজপুৰ ইউনিভাৰ্চিটিখন এটা বৰ ধুনীয়া বাগিচা হয় ঠিক আছে ইমান ধুনীয়া বাগিচা তাতে ধুনীয়াৰ ফুল আছে তো সেই ফুলতো কোনোদিন মানে ভুমুৰা হৈ নপৰিলোঁ কথাটো বুজি পাইছ তাইতো গুৱাহাটীত থাকিছিলে মই তেজপুৰত আছিলোঁ ইউনিভাৰ্চিটিত ইচ্ছা কৰিলে ঠগিব পাৰিলোঁ নঠগিলোঁ তাতো ঠগা নাই জীৱনত যাক ভাল পাইছোঁ তাইকে বিয়া পাতিছোঁ এইটো প্ৰকৃত সত্য চলিব নোৱাৰিলে তাই মোৰ লগত কাৰণ টকা পইচা নাই ভিতৰত আচলতে টকা পইচা নহ'লে আজিৰ যুগটো অলপ চলিব টান হয় তো চলিব নোৱাৰিলে আৰু মোৰ বেয়া স্বভাৱো আছে বাৰু মদ খাওঁ মই কিন্তু মদ খালে মানুহ বেয়া নহয় এই কাজিয়াবিলাকে থাকিব আৰু কিনো আৰু হ'ল লাইফ মনত থকা ছাছপেণ্ড হোৱা কাজিয়া কৰা সেইবিলাকে ভিক্টৰ দাস যোনে জানে স্কুলৰ দিনৰ পৰা চবেই জানে এটাই ভিক্টৰ দাস আছে কলেজতো এটাই ভিক্টৰ দাস আছে অসমতো এটাই ভিক্টৰ দাস আছে তই কৈছ ন নিজে দম আছে বুলি ভাবি তো দম সৰুৰ পৰা আছিলে এতিয়াৰ দম নহয় বস্তুটো বুজি পাইছ দম আছিল দম আছে দম থাকিব আৰু সেই বস্তুটো ভিক্টৰ সেনাক দিব বিচাৰোঁ মই ভিক্টৰ সেনা হৈছে এটা এনেকুৱা সেনা যিটো সেনাই সত্যৰ পথত আৰু সত্যতাত মাত মাতিব পাৰে এটা সেনা নিৰ্ভয়ে মাত মাতে আৰু যাক এৰেষ্ট কৰিব নোৱাৰে এৰেষ্ট কিয় কৰিব নোৱাৰে কাৰণ কমেণ্টটো কুকুৰেও কৰে হয় নাই কমেণ্ট আৰু শ্বেয়াৰ কুকুৰেও কৰে নাই আৰু ভিক্টৰ সেনাই ঘৰত বহি কমেণ্ট আৰু শ্বেয়াৰ কৰিলে হৈ যায় বস্তুটো বুজি পাইছে নেকি সেই গোটেইখিনিয়ে হয় সেইখিনিয়ে মাল সেইখিনিয়ে সেনাটো সেই চিষ্টেমটোত সোমাই যে আছে গম পাইছ নাই ২৭০০ মানুহ সোমাই দিছো ২৭০০ মাল সোমাই আছে অসমত ইমান ডিপাৰ্টমেণ্ট নাই বুজি পাইছ নাই জাগাই জাগাই মাল সোমাই আছে যেতিয়া দৰকাৰ হয় মিহিকে কৈ দিওঁ বোলে অমুকটো লাগিছিল আহি যায় ঠিক আছে নমস্কাৰ দে খুৰী আই লাভ ইউ